Good afternoon, everybody. I, Dr. Abdul Haq Ahmed, retired Vice Principal of this institution, Bikali College, and Head of the Department, Economics. I will deliver a lecture on Foundations of Economics and the entry into the study of economics, that is as a class 1. As we know, মই অসমীয়াত কথাটো কৈ লৈছোঁ যে মই আজি মানে একদম বেছিক ফাউণ্ডেশ্যন ভেটিটো অৰ্থবিজ্ঞানৰ মানে অৰ্থবিজ্ঞান কোনোবাই যদি পঢ়িব খুজিছে তাত সোমাবলৈ কি ধৰণৰ আমি প্ৰৱেশ কৰিম সেই বিষয়ে মই ক'ম যে সাধাৰণতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত বা সাধাৰণ মানুহৰ মাজতো এটা প্ৰচলন এটা ৰিউমাৰ আচলতে দেই এইটো যে ইকনমিক্স খুব কঠিন বিষয় ইকনমিক্স ভেৰি হাৰ্ড ছাবজেক্ট ইট ইজ একচুৱেলি এ ৰিউমাৰ এটা মিছা অপপ্ৰচাৰ আৰু তাক আমি যদি অস্বীকাৰ কৰোঁ বুজিবলৈ তেতিয়াহ'লে কিন্তু আমি অলপ বৰ্তমান সভ্যতা সংস্কৃতি সমাজৰ পৰা অলপ বাহিৰৰ যেন লাগিব দেই সেইকাৰণে মই কৈ লৈছোঁ কথাটো we just try to enter into economics how we can enter other than our books বেলেগ কিতাপৰ বাহিৰত আমি কেনেকৈ যাব পাৰোঁ নিজাকে কেনেকৈ বুজিব পাৰোঁ সেইটো চেষ্টা কৰিম দেই বেচিক কুৱেশ্যনছ টু হিউমেন বিং যিকোনো মানুহক এটা একদম মৌলিক প্ৰশ্ন কেইবাটাও আছে আমি মূল যিটো মৌলিক প্ৰশ্ন তাত যদি প্ৰশ্নটো উত্থাপন কৰোঁ তেতিয়াহ'লে উত্তৰ ওলাব তাৰ যিবিলাক সংশ্লিষ্ট লগত জড়িত কনজিকিউটিভ কুৱেশ্যন সেইবিলাক যদি প্ৰশ্ন উত্তৰ কৰোঁ যিবিলাক উত্তৰ ওলাব সেই উত্তৰবিলাকে কিন্তু আচলতে অৰ্থবিজ্ঞানৰ বিষয়বস্তু যাৰ পৰা কোনো মানুহে হাৰিব নোৱাৰে মানে মানুহ এবাৰ যদি তেওঁৰ হাৰ্ট বা লাং যদি খোল খাইছে খোল খোৱাৰ পিছতে আচলতে এইবিলাকত সোমাই পৰে মানুহ গতিকে অৰ্থবিজ্ঞান যে এটা অতি জৰুৰী বাস্তৱ বিষয় এইটো অস্বীকাৰ কৰাটো ভুল হ'ব কেনেকৈ বেচিক কুৱেশ্যনছ এইটো সুধিলোঁ যে কি অবজেক্টিভছ এইমছ মানে আচলতে আল্টিমেট অবজেক্টিভ সেইটো কি মানুহৰ হোৱাট ইজ দি অবজেক্টিভ আল্টিমেট এইমছ অফ হিউমেন বিং ফাৰ্ষ্ট কুৱেশ্যনটো আমি যদি এনচাৰ উলিয়াব যাওঁ আস্ক ইয়ৰ চেল্ফ নিজক সোধা আৰু ট্ৰাই কৰা এনচাৰ ওলাই যাব একদম চাইণ্টিফিক এনচাৰ কেনেকৈ ওলাব তেতিয়াহ'লে আমি লেট আছ চি আমি কিদৰে উলিয়াব পাৰোঁ আমি নিজে চাওঁ দেই যদি এনচাৰটো আহি যায় যে বেছিক অবজেক্টিভ কি মানুহৰ মৌলিক যিটো সমস্যা সেইটো কি যে জাষ্ট টু ছাৰ্ভাইভ অৰ টু এক্সিষ্ট মানে আমি বাচি থাকিব জীয়াই থাকিব লাগে তাৰ আমি এক্সিষ্ট কৰিব লাগে আৰু একদম প্ৰমাণটো হ'ল যে মানুহ পানীত পৰিলে কুটাকো ধৰে ট্ৰাইজ টু কেটচ এ ষ্ট্ৰ ৱেন হি ফেল ইনটু ৱাটাৰ যদি মানুহ যদি পানীত পৰি যায় কি বাচিবৰ কাৰণে চেষ্টা কৰে দিছ ইজ দি ৰিয়েল এক্সাম্পল অফ জাষ্ট টু ছাৰ্ভাইভ অৰ টু এক্সিষ্ট তেতিয়াহ'লে যে এনচাৰটো আমি এই এনচাৰটো আমাক কি কৰিব এইটো চাইণ্টিফিক এনচাৰ ই কি কৰিব দিছ এনচাৰ অলছ' গিভছ বাৰ্থ টু দি ফলোয়িং কনচিকুৱেণ্ট এনচাৰ্ছ কুৱেশ্যনছ এণ্ড লেট আছ ফাইণ্ড দেয়াৰ এনচাৰ্ছ আমি নিজে এনচাৰখিনি পাবৰ কাৰণে চেষ্টা কৰোঁ ইফ টু ছাৰ্ভাইভ আমি উত্তৰটো পালোঁ যে মানুহ বৰ্তি থকাটো হ'ল উদ্দেশ্য গতিকে ছাৰ্ভাইভ কৰিবৰ কাৰণে কি কৰিব লাগিব আপুনি উত্তৰ ওলাব যে জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগিব জীয়াই থাকিবৰ কাৰণে মানুহে কি কৰিব লাগিব কনজিউম কৰিব লাগিব ভোগ কাৰ্য কৰিব লাগিব কনজামশ্যন কৰিব লাগিব যে কনজামশ্যন আমি পিছৰ শ্ৰেণীত আমি এইটো পিছৰ ক্লাছত আমি ডিফাইন কৰিম তাৰপিছত কনজামশ্যন কৰিবলৈ হ'লে এতিয়া আমি পালোঁ যে আমি ছেকেণ্ডাৰী যিটো বেছিকৰ ছেকেণ্ডাৰীটো পালোঁ কনজামশ্যন কৰিবলগীয়া হয় মানুহ জীয়াই থাকিবলৈ হ'লে তেতিয়াহ'লে কনজামশ্যন কৰিবলৈ কি কৰিব লাগিব নেক্সট কুৱেশ্যন ফৰ কনজামশ্যন হোৱাট টু ডু আমাৰ এনচাৰ ওলাই আহিব যে কি টু প্ৰডিউচ অৰ টু গেডাৰ ছামথিং পুৰণি দিনত কি মানুহবিলাকে কিবা বস্তু গেডাৰ কৰিছিলে দল হিচাপে যেতিয়া বিভিন্ন ঠাইত ফুৰিছিলে আৰু এতিয়া কি প্ৰডাকশ্যন যিটো আমি বাস্তৱত আমি বুজি পাওঁ যে প্ৰডাকশ্যন মানে কি আমি যিটো বুজি পাওঁ তাতকৈ বহলাই আমি পিছৰ ক্লাছত আমি জানিম যে প্ৰডাকশ্যন মানে উৎপাদন মানে আমি সকলোৱে কিছু পৰিমাণে বুজি পাওঁ কিন্তু সৃষ্টি কৰা নহয় অলপ বেলেগ হয় অৰ্থটো পিছত কওঁ নেক্সট কুৱেশ্যন তাৰ লগে লগে আহি যায় যে কি ইফ উই আৰ টু প্ৰডিউচ ছামথিং অৰ টু কালেক্ট ছামথিং দেন হোৱাট উই হেভ টু ডু দেন দিছ ইজ দি বিগিনিং অফ এভৰিথিং দেট ইজ টু এক্সাৰ্ট হিউমেন ফৰ্চ তোমাৰ কি
শক্তি আছে কি ক্ষমতা আছে তুমি এক্সাৰ্ট কৰিব লাগিব কিবা আনিব গ'লে মাছ মাৰিব গ'লে তুমি কাপোৰ বব লাগিলে তুমি এটা কি তোমাৰ মেণ্টেল মানসিক আৰু শাৰীৰিক দুইটা ধৰণৰ ইফৰ্টছ প্ৰচেষ্টা যেটো অসমীয়াত আমি প্ৰচেষ্টা বুলি কওঁ সেইটো দিব লাগিব তেতিয়াহে হ'ব আৰু তেতিয়া কি ফাৰ্ষ্ট কি কাম আহি যায় টু কালেক্ট ইনপুটছ এণ্ড ইউজ দেম ইনপুটছ মানে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন লেণ্ড লেবাৰ কেপিটেল অৰ্গেনাইজেশ্যন এইবিলাক যে শ্ৰম মূলধন সংগঠন এইবিলাক আমি প্ৰথম সংগ্ৰহ কৰি এইবিলাক লগাব লাগিব এই ইফৰ্টছটো কেনেকুৱা হয় সাধাৰণতে প্ৰধান তিনিটা কথাত আহি পৰে হোৱাট হাউ এণ্ড হোম মানে হোৱাট বুলি ক'লে যে কি উৎপাদন কৰিবা তুমি কি কনজিউম কৰিবা এনেধৰণৰ কথা আহি যায় হোৱাট টু প্ৰডিউচ হোৱাট টু কনজিউম হোৱাট টু টেক ডিচিশ্যন নেক্সট কুৱেশ্যন হাউ মানে কিদৰে কৰিবা তুমি কাপোৰ টেকন'লজি অফ প্ৰডাকশ্যন কাপোৰ তুমি কেনেকৈ ববা হাতেৰে এনেকৈ তাঁতশালত ববা হেণ্ডলুমত অৰ পাৱাৰ লুমত ববা মাটি তুমি চহাবা কেনেকৈ চহাবা ট্ৰেক্টৰ নেকি হাউ টেকন'লজি অফ প্ৰডাকশ্যন নেক্সট কুৱেশ্যন আহে ফৰ হোম তাৰমানে কাৰ কাৰণে যদি আমি চাউল উৎপাদন কৰাৰ কাৰণে আমাৰ ইনপুটবিলাক আমি এফৰ্টবিলাক দিওঁ তেতিয়াহ'লে কিহৰ কাৰণে সকলোৰে কাৰণে চবেই চাউল খাব ভাত খাব চবৰে কাৰণে কিন্তু যদি আমি কলম বনাব কৰি দিওঁ অকল এ পাৰ্টিকুলাৰ কমিউনিটি ডেট মিনছ হু ৰাইটছ এণ্ড ৰিডছ কাৰণ ছাত্ৰ ছাত্ৰী বা শিক্ষিত মানুহবিলাকৰ কাৰণে ঠিক তেনেকুৱা এইটো তাৰ পিছত অৱশ্যে আহি যায় আৰু এটা প্ৰশ্ন এইটো আমি পিছত কম যে কি এইখিনিক লৈ আৰম্ভ হৈ যায় কি আৰম্ভ হৈ যায় চেণ্ট্ৰেল ইকনমিক প্ৰব্লেমছ এইখিনিৰ মাজত ঘূৰি থাকে সেইখিনি আকৌ কি আনে আমি পিছত চাম যে এইখিনি চেণ্ট্ৰেল ইকনমিক প্ৰব্লেমছত এইখিনি কথা আহি যায় চেণ্ট্ৰেল ইকনমিক প্ৰব্লেম ক্ৰিয়েট হয় এইখিনিক ছাবঅৰ্ডিনেট আৰু কিছুমান আমাৰ কুৱেশ্যন আছে যে ঠিক আছে আমি নিজে কনজিউম কৰিম প্ৰডিউচ নিজে কৰিলোঁ আমি এফৰ্ট দিব লাগে দিলোঁ চব পালোঁ কিন্তু তেনেকৈ চলিব জানো ইম্পচিবল কি আহে তাৰপিছত কুৱেশ্যন কেনেকৈ আহিব আমি চাইছোঁ যে কি হাউ ইন এপ্লাইং ইফৰ্টছ আমি যদি ইফৰ্টবিলাক দিম তেতিয়াহ'লে আৰু এটা সমস্যা লগে লগে আহি যায় এনাডাৰ প্ৰব্লেম চব মানুহৰ ক্ষেত্ৰতে আহিবই এইটো কি প্ৰব্লেম অফ চইচ ভেৰি চিম্পল আমি হোটেলত গ'লেও যে উই হেভ টু ফল ইন টু দি প্ৰব্লেম অফ চইচ হোৱাট উই হেভ টু টেক যিকোনো ক্ষেত্ৰত ইয়ৰ চিলেকশ্যন অফ কলেজ ইয়ৰ চিলেকশ্যন অফ ব্ৰাঞ্চ অফ ষ্টাডি এভৰিথিং এভৰিৱেৰ ঠিক তেনেকৈ আমি খেতিয়ক এজনৰ মাটিখিনিত কি খেতি কৰিব যে প্ৰব্লেম অফ চইচ সব ক্ষেত্ৰতে আহি যাব প্ৰব্লেম অফ চইচ তাৰপিছত নেক্সট আমি কি আহি যায় এইখিনি আমি পোৱাৰ পিছত এই গোটেইখিনিৰ লগত কি আৰু কথা জড়িত হৈ থাকে যে কি আমি যদি কওঁ যে অ'কে কেন ইউ এক্সিষ্ট অন হোৱাট এভাৰ ইউ কালেক্ট অৰ প্ৰডিউচ আমি প্ৰথমৰ যি দুটা কথা পালোঁ তাক কেন্দ্ৰ কৰি যিবিলাক সমস্যাৰ সৃষ্টি হ'ল সেইখিনিতে যথেষ্ট নেকি এনচাৰ ন' উই হেভ টু ডিপেণ্ড অন চাম আদাৰ পিপুল আমি বেলেগৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হ'ব এতিয়া বেলেগৰ ওপৰত যদি একদম নিৰ্ভৰ কৰিবলগীয়া হ'বই কাৰণ তুমি যদি কলেজত পঢ়িছা তুমি খাতা নিজে বনোৱা নাই ইউ কেনট উইভ ইয়ৰ চুৱেটাৰ তুমি নিজে চুৱেটাৰটো বৈ ল'ব পৰা নাই তোমাৰ কাপোৰ বৈ ল'ব পৰা নাই তুমি কলম নিজে বনাব পৰা নাই গতিকে আমি বেলেগৰ ওপৰত ডিপেণ্ড কৰিব লাগিব কি কথা আহি যায় তেতিয়াহ'লে চবৰ ক্ষেত্ৰত আহিবই সেইটো যে এক্সচেঞ্জ বুলি ক'লে আমি কি বুজি পাম এক্সচেঞ্জ মানে বস্তুৰ সলনি বস্তু পুৰণি দিনত আছিলে আৰু এতিয়া কি হৈ আছে মুদ্ৰাৰ বিনিময়ত ইন এক্সচেঞ্জ অফ মানি উই কেন পাৰ্চেজ এনিথিং তাৰপিছত ডিষ্ট্ৰিবিউশ্যন যে এইখিনিৰ দ্বাৰাই নহয় ডিষ্ট্ৰিবিউশ্যন মানে কি বুজিম আমি যে কেনেকৈ ভাগ হৈ আছে বস্তুবিলাক কেনেকৈ গৈ আছে যাদুৰ নিচিনা কিন্তু লাইক মেজিক কেনেকৈ বস্তুবিলাক বিভিন্ন জাগাত য'ত যাবলগীয়া গৈ আছে তেতিয়া ইছ্যু অফ মাৰ্কেট বুলি কথা আহে যে বজাৰ বুলি ক'লে চবেই বুজি পাওঁ আমি এতিয়া বজাৰক এৰি কোনোবাই চলিব পাৰিব নেকি বৰ্তমান দিনত ন'বডি কেন এক্সিষ্ট গতিকে বজাৰৰ বিষয়টো তাৰ লগত আহিব তাৰপিছত আমি চাম যে আৰু কি কথা আহিব যে প্ৰব্লেম অফ চইচ মিনছ সেইটো আমি জানি থওঁ প্ৰব্লেম অফ চইচ মানে কি ডিচিশ্যন টেকিং কোনটো হ'ব এমং মেনি অল্টাৰনেটিভছ সেইটো বুজিলোঁ বাৰু তাৰপিছত আমি কেনেকৈ ডিচিশ্যন মেকিংবিলাক ক'ত হ'ব পাৰে ইন ৰিগাৰ্ডছ টু কনজাম্পশ্যন মই ইতিমধ্যে ক'লোৱে এবাৰ আহিব যে আমি আদাৰ কুৱেশ্যনবিলাক যিবিলাক আহিব তাৰ এনচাৰবিলাক কি হ'ব এইবোৰ চাওঁ যে কি হ'ব পাব্লিক ফাইনেন্স মানে কি আগতে এটা পৰিয়াল বা দুটা পৰিয়াল বা কিছু সংখ্যক মানুহ আছিলোঁ আমাৰ মাজত এক্সচেঞ্জ ডাইৰেক্টলি হৈছিল এতিয়াতো সম্ভৱ নহয় এতিয়া চৰকাৰ ব্যৱস্থা আহিছে বহুত মানুহ সমাজ গতিকে মংগলকামী ৰাষ্ট্ৰবিলাক ৱেলফেয়াৰ ষ্টেট এভৰি ষ্টেট ইজ ৱেলফেয়াৰ ষ্টেট চ' দেৰ ইজ এ কুৱেশ্যন অফ হাউ টু কালেক্ট মানি তাৰমানে ৰেভিনিউ আৰু এইবিলাক আমি কেনেকৈ খৰচ কৰিম কেনেকৈ আৰু মংগলৰ কাৰণে ভাল কৰিব পাৰিম তেতিয়াহ'লে এটা ব্ৰাঞ্চ আপুনি আহিছে পাব্লিক ফাইনেন্স বুলি ক'লে আমি
ইয়াত সোমাব যিকোনো মানুহ তেওঁ পাব্লিক ফাইনেন্সত পৰিব যদি কিবা ছাবচিডি পাইছা তুমি it relates to public finance you have to pay tax this relates to public finance nobody can escape from this one and next question banking nobody can escape from banking so money system অহাৰ লগে লগে বেংকিঙত আমি সকলোৱে আবদ্ধ হৈ পৰোঁ ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেল ট্ৰেড বুলি আহিব এক্সচেঞ্জটো অকল সীমিত এটা পৰিয়াল দুটা পৰিয়ালৰ মাজত থকা নাই কিছু সংখ্যক মানুহৰ মাজত থকা নাই so it extends to other countries also that is why the international trade আহি যাব কোনো মানুহ হাৰিব নোৱাৰে দেন এই গোটেইখিনি এই 7 নম্বৰৰ আগত যিবিলাক নম্বৰ আমি চিৰিলি আহিছোঁ এই গোটেইখিনি আমাৰ বাস্তৱৰ লগত জড়িত এইবিলাকক কেন্দ্ৰ কৰি কি হৈছে আমি আমাৰ নেচাৰ যিটো মাতৃ আমাৰ নেচাৰ সেই মাতৃক আমি কি কৰি আছোঁ ডিটেৰিয়েৰেট কৰি আছোঁ এনভাইৰনমেণ্টেল ডিটেৰিয়েশ্যন হৈ আছে গতিকে সেই বিষয়টোৰ পৰা আমি হাত সাৰিব নোৱাৰোঁ তাতো আমাৰ ইকনমিক্স ৰিলেট হৈ পৰিব ঠিক তেনেকৈ ৱেলফেয়াৰ ইকনমিক্স ৱেলফেয়াৰ ষ্টেট মানুহবিলাকৰ ৱেলফেয়াৰ বুলি ক'লে আমি বুজিম দুটা কথাই সহজকৈ মনত ৰাখিলে হ'ল ৱেলফেয়াৰ মানে ভাল মংগল হোৱাটো মানে কি শাৰীৰিক ভাল হ'ব লাগিব সুস্বাস্থ্যৰ মানে দীৰ্ঘায়ু হ'ব লাগিব 8 ঘণ্টা কাম কৰিব পৰা হ'ব লাগিব আৰু কি মানুহবিলাক মানসিকভাৱে সুস্থ হ'ব লাগিব নাই কথা যদি কাজিয়া কৰোঁ সদায় আমাৰ তেতিয়াহ'লে যুদ্ধ বিগ্ৰহ হৈ থাকোঁ তেতিয়াহ'লে ৱেলফেয়াৰ হোৱা বুলি নকওঁ গতিকে ৱেলফেয়াৰ ইকনমিক্স আহি পৰিব ইকনমিক্স অফ এডুকেশ্যন আহিব ইকনমিক্স অফ নলেজ আহিব এডুকেশ্যন অফ হেল্থ ছাৰ্ভিচেছ আহিব এডুকেশ্যন অফ ই কমাৰ্চ আহিব এই আটাইবিলাক গতিকে ইফৰ্টছবিলাক কেনেকৈ ধৰণৰ হ'ব দুই ধৰণৰ ফিজিকেল এণ্ড মেণ্টেল ইফৰ্টছ আমি প্ৰচেষ্টা দুই ধৰণৰ কৰোঁ সাধাৰণতে মেণ্টেল ইফৰ্টছ যিসকলে কৰে তেওঁলোকৰ কষ্ট বেছি তেওঁলোকৰ টেনশ্যন বেছি হয় মনত ৰাখিব লাগিব পঢ়া শুনা কৰা ল'ৰা ছোৱালীবিলাকৰ কাৰণে সাধাৰণতে কি মেণ্টেল ইফৰ্টছটো বেছি হয় সেইকাৰণে কষ্ট হয় কিন্তু ফিজিকেল ইফৰ্টছ যিবিলাক খেতি কৰাখন ভাল পাইছে ভোক লাগিছে গা ঘামি ওলাই গৈছে বেছিকৈ খাব শান্তিত হ'ব কিন্তু যিসকল পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে বেছি অসুবিধা টেনশ্যন বেছি হয় গতিকে দুই ধৰণৰ ইফৰ্টছ মানুহে কৰে এটা হ'ল প্ৰডাকশ্যনত কি এটা ফিজিকেল হ'ব পাৰে এটা মেণ্টেল এই দুটা যদি আপলিফ্টমেণ্ট হয় তেতিয়াহ'লে আমি কি হ'ব বুলি ক'ম ৱেলফেয়াৰ হ'ব বুলি ক'ম তাৰপিছত ইনপুটছবিলাকৰ কেইটামান কেৰেক্টাৰিষ্টিক্স আছে যিবিলাক ইনপুট আমি ইফৰ্টছ কালেক্ট কৰাৰ কাৰণে লগাইছিলোঁ ইনপুটছবিলাক কি হয় ইউটিলিটি থাকে ইউটিলিটি মানে পাৱাৰ টু ছেটিছফাই হিউমেন ৱান্ট মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা বস্তুৰ আছে আৰু সম্পদবিলাকৰ আছে স্কেৰচিটি মিনছ হোৱাট এভাৰ ইজ লেছ দেন এভেইলেবিলিটি ইজ লেছ দেন আৱাৰ নিড আমাক লগাতকৈ যদি কম আছে সেইটো স্কেৰ্ছ যে বহুত বস্তু আছে স্কেৰ্ছ আৰু বহুত বস্তু আছে স্কেৰ্ছ নহয় যেনে আমি বতাহ যিটো খাই জীয়াই আছোঁ এই বতাহটো স্কেৰ্ছ নহয় বৰষুণৰ পানী স্কেৰ্ছ নহয় কিন্তু চাউল চেনি আটা নিমখ কাগজ পত্ৰ যিমান আছে এইবিলাক স্কেৰ্ছ হয় ঠিক তেনেকৈ আমাৰ সম্পদবিলাকৰ স্কেৰ্ছ এক্সটাৰ্নেলিটি থাকে আমি দেখা পাওঁ কিছুমান বস্তু দেখা নাপাওঁ চাইক'লজিকেলি ভাবোঁ আমি যেনে ছেটিছফেকশ্যন ইজ এ মেটাৰ অফ আৱাৰ ফিলিং কিন্তু আমি ডাষ্টাৰ দেখা পাইছোঁ আমি কলম এটা দেখা পাইছোঁ এই এক্সটাৰ্নেলিটি থাকিব তাৰ থাকিব ইনপুটছবিলাকৰ ট্ৰেন্সফাৰেবিলিটি থাকিব তাৰমানে আমি এজনৰ ঠাইত আৰু এজন বিক্ৰীও কৰিব পাৰোঁ বা হস্তান্তৰ হ'ব পাৰে এইখিনি থাকিব ইনপুটছবিলাকৰ কিয় ইনপুট শব্দটো আমাৰ ওপৰত আহিছে কাৰণে কৰি ইয়াৰ পিছত এতিয়া আমাৰ ভিউটো কি হ'ব পাৰে তোমালোকৰ নিজৰ মতে ভিউটো কি হ'ব ইকনমিক্স ডিলছ উইথ দি বিহেভিয়াৰ ৰিলেটিং টু দিছ থিংছ কনজাম্পশ্যন আমি যিকেইটা টাৰ্মছ পালোঁ এইবিলাকৰ লগত জড়িত থাকিব ঠিক আছে তেতিয়াহ'লে আমি এই গোটেইখিনি কথা আকৌ এই সমস্যাকেইটালৈ যি প্ৰব্লেমছ আনলিমিটেড হিউমেন ৱান্টছবিলাক কেনেকুৱা আনলিমিটেড চব মানুহৰ ক্ষেত্ৰতে কাৰো ক্ষেত্ৰত নহয় জন্ম হ'ল মানে লাগিল হয় চাবোন কাপোৰ ইত্যাদি লাগিল ন একদম মৰালৈকে মৰাৰ পিছতো অলপ চলপ লাগি থাকে গতিকে আমাৰ নিডছবিলাক আনলিমিটেড উই কেন নট এনলিষ্ট আমাৰ কি হিউমেন ৱান্টছ আনলিমিটেড স্কাৰচিটি থাকিল জড়িত চইচ থাকিল এইকেইটা টাৰ্ম যদি ভালকৈ শিকি ল'ব পাৰে যিকোনো এজনৰ কাৰণে ইকনমিক্স শিকিবৰ কাৰণে টান কথা নহয় আৰু কি আল্টাৰনেটিভ ইউজ হিউমেন ছেটিছফেকশ্যন ক'লোৱে তাৰপিছত ৱেলফেয়াৰ ষ্টেট চ' এনি এক্টিভিটি হুইচ ইজ এছ'চিয়েটেড উইথ দি এবভ প্ৰব্লেমছ উইল বি কনচিডাৰ্ড এজ এ ছাবজেক্ট মেটাৰ অফ ইকনমিক্স যিকোনো কথা ইয়াৰ লগত জড়িত যিকোনো কথা আহিলে এইটো অৰ্থবিজ্ঞানৰ বিষয়বস্তু হ'ব The aspect discussed in the preceding slides কি ক'লে আমাক আচলতে এইকেইটাৰ লগত সম্পৰ্ক চাৰিটা কথা এইবাৰ মনত ৰাখিলে হ'ল মাত্ৰ অনলি ফৰ আমাৰ কি হিউমেন ৱান্টছ আনলিমিটেড কি হিউমেন ৱান্টছ আনলিমিটেড হিউমেন এফৰ্টছ ফৰ দি ইউজ অফ ইনপুটছ অৰ আদাৰ থিং যিমান আছে আমাৰ তাৰপিছত স্কেৰ্ছ মিনছবিলাক আমাৰ স্কেৰ্ছ তাৰপিছত হিউমেন ছেটিছফেকশ্যন এই আল্টিমেট আহিব ইনটু হিউমেন ছেটিছফেকশ্যন মেক্সিমাইজ হিউমেন ছেটিছফেকশ্যন নেক্সট let us in a nutshell economics covers product pricing বস্তুবিলাকৰ দাম কেনেকৈ হৈ থাকে যাদুৰ নিচিনাকৈ
টেলিভিছন এটাৰ দাম, মোবাইল হেণ্ডছেট এটাৰ দাম, কাপোৰৰ দাম, কিতাপৰ দাম ইত্যাদি ইত্যাদি দাম কেনেকৈ হয় সেইটো এনালাইচিছ কৰিব। কাৰ সহায় ল'ব? আমি শুনি থকা শব্দবিলাক ইউজুৱেলি উই আৰ হেবিচুৱেটেড টু know this word demand and supply, everything we know. তাৰপিছত কি ফেক্টৰ প্ৰাইচিং, উপাদানবিলাকৰ যে মাটিৰ দাম কিয় ইমান বাঢ়ি গৈ আছে, শ্ৰমিকবিলাকৰ দাম, এজন ইঞ্জিনিয়াৰ যদি হয়, মাইনিং ইঞ্জিনিয়াৰ তাৰ দাম ইমান কিয়, এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয় তাৰ দাম ইমান কিয়, এজন সাধাৰণ মাষ্টৰৰ দাম ইমান কম কিয়, ইত্যাদি ইত্যাদি কথাবিলাক। তাৰপিছত এণ্ড থিয়ৰী অফ ইকনমিক ৱেলফেয়াৰ। চ' দিজ আৰ ছাবজেক্ট মেটাৰ। চ' ইকনমিক্স আমাৰ নিজৰ মতে, তোমালোকৰ নিজৰ মতে কি হ'ব? চ' ইকনমিক্স ইজ এ ডিচিপ্লিন ডেট ডিলছ উইথ দ্য efficient use of scarce means to satisfy human wants. এতিয়া এই কথাবিলাক সাধাৰণতে কি হয়, আমি যেতিয়া পাঠ আৰম্ভ কৰোঁ তেতিয়া বিভিন্ন বিদগ্ধ পণ্ডিতবিলাকে দিয়া আমি সিদ্ধান্তবিলাক লওঁ, তেওঁলোকৰ ডেফিনেশ্যনবিলাক প্ৰথম মুখস্থ কৰোঁ, গতিকে টাৰ্মবিলাক বুজি নাপাওঁ। কিন্তু এনেকৈ যদি আমি প্ৰশ্ন কৰোঁ তেতিয়াহ'লে আমাৰ মতে ইকনমিক্স কি, অ'কে। নেক্সট যে এইখিনি যদি হয় তেতিয়াহ'লে তাতকৈ যদি আমি অলপ বেছিকৈ, মই কোৱাতকৈ যদি অলপ বেছি বুজিব খোজোঁ তেতিয়াহ'লে উই হেভ টু ৰেফাৰ টু আডাম স্মিথছ ডেফিনিশ্যন। এই কথাখিনিয়ে কোৱা আছে। কেনেকৈ কোৱা আছে? আমি কোৱাৰ নিচিনাকৈ কোৱাকৈ নাই, অলপ বেলেগকৈ আছে। কি বুলি আছে? আডাম স্মিথে কি বুলি কৈছে? ইকনমিক্স ইজ নাথিং বাট ষ্টাডি অফ ৱেল্থ। ডেট মিনছ হাউ টু কালেক্ট ৱেল্থ, হোৱাট ইজ দ্য এইম অফ ৱেল্থ, হাউ টু ইউজ দেম, এটচেট্ৰা এটচেট্ৰা। তাৰপিছত আলফ্ৰেড মাৰ্শ্বাল, মানে ৰিনাউণ্ড ডেফিনেশ্যন, তেওঁলোকে দিয়া কথাখিনি গোটেইখিনি তাত সোমাই আছে। কি যে আলফ্ৰেড মাৰ্শ্বালে কি কৈছে? ইকনমিক্স ষ্টাডিজ হিউমেন বিহেভিয়াৰ, ৰিলেশ্যনশ্বিপ কাৰ লগত ৰিলেট কৰিব? ৱেলফেয়াৰৰ লগত। চ' মেটেৰিয়েল ৰিকুইজিটছ অফ ৱেল বিং, হাউ টু এটেইন দেম, হাউ টু একুয়াৰ দেম, জাষ্ট ষ্টাডিজ অল দিছ থিংছ, অ'কে। নেক্সট আৰু এটা গ্ৰুপে দিছে, তেওঁলোকে এইটো অলপ বেছি বহল হয়, মানে অলপ বহল পৰিসৰৰ ডেফিনেশ্যনটো কি? ইকনমিক্স ষ্টাডিজ হিউমেন বিহেভিয়াৰ এজ এ ৰিলেশ্যনশ্বিপ বিটুইন ইনছ এণ্ড স্কাৰ্ছ মিনছ হুইচ হেভ অল্টাৰনেটিভ ইউজেছ। যে মানুহৰ আচৰণবিলাক যিবিলাক কিহৰ লগত জড়িত? স্কাৰ্ছ মিনছবিলাকৰ লগত জড়িত, মানুহৰ অসীম অভাৱ পূৰণ কৰাৰ কাৰণে, আৰু সেইবিলাক বিকল্প ব্যৱহাৰযোগ্য, সেইখিনিক কেন্দ্ৰ কৰি যি কথাবিলাক আহিব সেয়া ইকনমিক্স। এই তিনিজন মানুহ হ'ল আডাম স্মিথ, তেওঁ কৈছে সম্পদৰ অধ্যয়ন, অৰ্থবিজ্ঞান। আমি ক'লোঁ আমাৰ মতে কৈছোঁ। আকৌ আলফ্ৰেড মাৰ্শ্বালে কৈছে, আমাৰ মতে আমি ক'লোঁ ৱেলফেয়াৰ বুলি কৈছে। ৱেলফেয়াৰটো বুজি পালোঁ। ৱেলফেয়াৰ মানে ভাল হোৱা মংগল, দুটা কথা, এটা হ'ল শাৰীৰিক ভাল হ'ব লাগিব আৰু হ'ল মানসিক ভাল। সকলো মানুহৰ একেলগে যদি শাৰীৰিকো ভাল হয়, মানসিকো ভাল হয়, তেতিয়াহ'লে ৱেলফেয়াৰ হোৱা বুলি কোৱা হ'ব। সেইটো ইকনমিক্সৰ উদ্দেশ্য। তাৰপিছত লায়নেল ৰবিনছে কি বুলি ক'লে? যে আচল কথাটো ইকনমিক প্ৰব্লেম বুলি ক'লে কি বুলি কৈছিল? যে স্কাৰ্ছ মিনছ আৰু আনলিমিটেড ৱান্টছ, এইখিনিৰ মাজত যিটো সামঞ্জস্য কৰিব পাৰোঁ সেইটোৱে ইকনমিক্স। গতিকে অৰ্থবিজ্ঞানৰ বিষয়বস্তু এওঁলোকে এনেকৈ কৈছিল, আৰু আমি জন্মিয়ে কিন্তু সেইটো পাই যাওঁ। গতিকে অৰ্থবিজ্ঞান এয়ে। চ' মেনি থেংকছ টু ইউ ফৰ ইয়ৰ পেচেঞ্চ হিয়াৰ।